প্ৰিয় দৰ্শক, আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী শিল্পী। তেখেতৰ কণ্ঠ ইমান সুন্দৰ, আপোনালোকে শুনিলে গম পাব। তেখেতৰ নামটো অৰ্চনা কৌশিক। আহকচোন তেখেতৰ লগত আমি পৰিচয় হয়। এয়া আমাৰ সন্মুখত অৰ্চনা কৌশিক। আপুনি ৰাভা দিৱস আহি আছে, নিশ্চয় আপুনি গম পাইছে, 20 জুনত ৰাভা দিৱস। আপুনি ৰাভা গীতৰ লগততো জড়িত বুলি গম পাইছোঁ ইতিমধ্যে। আপুনি সুন্দৰকৈ ৰাভাৰ জীৱনৰ ওপৰত অকণমান দুআষাৰমান কওক, আৰু আমাক কিন্তু এটা ধুনীয়া গীত উপহাৰ দিব লাগিব। প্ৰথমে সকলোকে মৰম জনাইছোঁ, আৰু এতিয়া বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আহি আছে ন। এবাৰ সকলোতকৈ ভাল লগা কথা, মই আজি উত্তৰ গুৱাহাটী আহিছোঁ। আমাৰ উত্তৰ গুৱাহাটীৰ বহুতখিনি মহিলাই এবাৰ আমি একেলগে পৰজনমৰ গীতটো গাম। আপুনি নিশ্চয় গম পাইছে সেইটো কথাটো। আৰু মই যিহেতু তেজপুৰৰ ছোৱালী, আৰু মই যেতিয়া সৰু আছিলোঁ তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ চতুৰ্থা পত্নী মোহিনী বাইদেৱে খুব সুন্দৰকৈ মোক বহুতখিনি গীত শিকাই থৈ গৈছে বিষ্ণু ৰাভাৰ। আৰু তাৰোপৰি ৰঞ্জন ভট্টাচাৰ্য, তেখেতৰ নামো ক'ব লাগিব। তেজপুৰৰ, যিহেতু মই তেজপুৰৰে ছোৱালী, গতিকে সকলোৱে জানে আৰু তেজপুৰৰ ছোৱালী যেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ নিশ্চয় চৰ্চা থাকিবই, জ্যোতিপ্ৰসাদ আগৰৱালাৰ চৰ্চা থাকিবই। আৰু সেই সূত্ৰে এনেকৈ আমি কৰি আছোঁ। আৰু আপোনাৰ কণ্ঠ খুব সুন্দৰ, মই ইতিমধ্যে শুনিলোঁ। আপুনি আমাক সুন্দৰকৈ এটি বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত মই গোটেইটো নাগাওঁ, মোৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত মই বহুতেই জানো, মানে প্ৰায়খিনিয়ে জানো, আৰু গোটেইখিনিয়ে জানো বুলি ক'লেও ভুল নহ'ব। তথাপিও মোৰ ভাল লগা কেইবাটাও আছে, ভাল লগা, তাৰ মাজত এটা অকণমান গাই দিওঁ। ফুল কৰি ৰসুধিলো পলাই ভোমোৰা, ফুল কৰি ৰসুধিলো পলাই ভোমোৰা, মুখ ঢাকি তাই কান্দে লুকাই, মুখ ঢাকি তাই কান্দে লুকাই, আপুৰ পাহৰা, ফুল কৰি ৰসুধিলো পলাই ভোমোৰা, ফুল কৰি ৰসুধিলো পলাই ভোমোৰা। অতি সুন্দৰ কণ্ঠ, আৰু এখেতৰ কণ্ঠত এই গীতটি ইমান সুন্দৰ লাগিছে, মই একেথৰে মৌন হৈ চাই আছোঁ। আৰু আপোনাক লগ পাই বহুত ভাল লাগিল। আমাৰ উত্তৰ গুৱাহাটীৰ কাৰণে আমাৰ গৌৰৱৰ বিষয়, আচলতে এগৰাকী হঠাৎ লগ পালোঁ। ৰাভা সংগীতৰ বিষয়ে ইমান জনা এগৰাকী মহিলা আমাৰ মাজত উপস্থিত হৈছে। আমি নিজকে সৌভাগ্যৱান বুলি মানিছোঁ। পৰৱৰ্তী সময়ত আপোনাক আকৌ লগ পাম। আপোনাৰ মুখেৰে আমি শুনিম যে ৰাভা গীতৰ বিভিন্ন সুৰ, ৰাভা গীতৰ যিখিনি আপুনি শিকিছে, বা আপুনি যে ক'লে তেখেতৰ চতুৰ্থ পত্নী, মই তাৰ মাজতে এটা কথা কওঁ দেই, বহুতৰে এটা বস্তু মানে খুব ভুল হয়, বিষ্ণুপ্ৰসাদ ৰাভা মানে অকল নৃত্যৰ গীত বুলি ভাবে, কিন্তু নহয়। বিষ্ণুপ্ৰসাদ ৰাভা ইমান চোকা আছিল পঢ়াত, ইমান চোকা আছিলে যে মেট্ৰিকত ইমান ভাল নম্বৰ পাইছিল যে ইংলেণ্ডৰ কুইনে তেখেতলৈ মেডেল পঠিয়াইছিল। ইয়াৰ পিছত কিন্তু ছেকেণ্ড কোনো অসমীয়াই পোৱা নাই। এই কথাটো বেলেগে জানে নাজানে মই নাজানো বাৰু, জানিবই চাগে যিখিনি বিষ্ণুপ্ৰসাদ ৰাভাৰ চৰ্চাত থাকে। গতিকে তেখেত অকল, আৰু তেখেত যেতিয়া কেলকাতাত পঢ়িছিলে, কেলকাতাত পঢ়োঁতে তেখেতে এবাৰ ইমান ধুনীয়াকৈ দুৰ্গা মূৰ্তি বনাইছিল যে কেলকাতাৰ মানুহে চাব আহিছিল দুৰ্গা মূৰ্তিটো কোনে বনাইছিল। তেনেকুৱা বহুত কিছু কথাও আছে। ইমান গুণী জ্ঞানী ব্যক্তি এগৰাকী, আমাৰ অসমৰতো তেখেত আপুৰুগীয়া সম্পদ। এতিয়া তথাপি পৰৱৰ্তী আপোনাক আকৌ লগ পাম, গতিকে মই তেতিয়া আপোনাৰ মুখেৰে আৰু বিভিন্ন ৰাভা সংগীতৰ আমি শুনিম, আৰু তেখেতৰ জীৱনৰ বিষয়ে আৰু অলপ কথা আমি আপোনাক সুধিম। আজিলৈ ইমানতে সামৰিলোঁ। নমস্কাৰ।